অসমৰ চিৰসেউজ পাহাৰৰ বুকুত বহু পুৰণি কালৰ পৰা বসবাস কৰি অহা এটি জনগোষ্ঠী হৈছে কাৰ্বিসকল। এই কাৰ্বিসকলৰ সাজপাৰ আচলতে খুবেই মনোগ্ৰাহী। এই কাৰ্বিসকলৰ সাজপাৰ প্ৰস্তুত কৰে ডিফুৰ এগৰাকী মহিলাই। এগৰাকী মহিলাই কেৱল কাৰ্বিসকলৰ সাজপাৰেই নহয়, অসমৰ বিভিন্ন থলুৱা সাজপাৰ প্ৰস্তুত কৰি ইতিমধ্যে জনসমাদৰ লাভ কৰিছে। এই মহিলাগৰাকীয়ে কেৱল সাজপাৰ প্ৰস্তুত কৰাই নহয়, অঞ্চলটোৰ বহু মহিলাৰ বাবে নিয়োগৰ এখন ঠাইও সৃষ্টি কৰিছে। সেই মহিলাগৰাকীৰ কাহিনীটোৱে আজি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। কাৰ্বি আংলং জিলাৰ ডিফুৰ ৰংচিংৰিৰ এগৰাকী উদ্যমী মহিলা কৰ্ম আৰু ব্যৱসায়ৰ মাজেৰে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। নাম ৰজলিন টকবিপি। মহিলাগৰাকীয়ে কাৰ্বিসকলৰ জাতীয় সাজপাৰ তৈয়াৰ আৰু বিক্ৰীৰে স্বাৱলম্বী হোৱাৰ লগতে বহু নিবনুৱা যুৱতীক সংস্থাপন দিবলৈও সক্ষম হৈছে। মহিলাগৰাকীয়ে বিগত 2000 চনত ডিফু চহৰৰ ৰংখেলনাত আৰম্ভ কৰিছিল কাৰ্বিসকলৰ জাতীয় সাজপাৰ তৈয়াৰী আৰু বিক্ৰীৰ এক ক্ষুদ্ৰ ব্যৱসায়। বিভিন্ন আৰ্হিৰে তৈয়াৰ কৰা কাৰ্বি জনজাতীয় সাজপাৰসমূহ বৰ্তমান কাৰ্বি আংলঙতেই নহয়, পশ্চিম কাৰ্বি আংলং জিলাতো গ্ৰাহকৰ বহু সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সেলিংটো ইমান ভাল আৰু অৰ্ডাৰহে বেছি আছে আমাৰ ইয়াতে। ভালকৈ কাম কৰিলে মানুহটো বেছি আহে। এইটো আমি কাম কৰাহে ভাল হ'ব লাগে। শিকোৱাটো 100 আপ হ'ব। এতিয়া আমি মোৰ মানে ব্ৰাঞ্চটো দেইথৰ চকিহালা আৰু এইটো ৱেষ্ট কাৰ্বি আংলং আৰু ডিফু অঞ্চলতো মানে বেছি হৈ গ'ল। বৰ্তমানে তেওঁৰ সৈতে 20 গৰাকী যুৱতীয়ে দৈনিক কাম কৰি আছে। এই ব্যৱসায়ৰ দ্বাৰাই তেওঁ ঘৰখন সুন্দৰভাৱে চলাই নিবলৈকো সক্ষম হৈছে। নিবনুৱা যুৱতীৰ বাবেই নহয়, যুৱকসকলৰ বাবেও আদৰ্শ ৰজলিন টকবিপি।